নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি জুলাই মাহৰ 24 তাৰিখ, শাওণ মাহৰ 7 তাৰিখ শুক্ৰবাৰ। প্ৰিয় দৰ্শক, জানি লোৱা হওক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি শুক্লপক্ষৰ দশমী তিথি, নক্ষত্ৰ অনুৰাধা, যোগ শুক্ৰ, কৰণ গড়, জন্ম ৰাশি বৃশ্চিক ৰাশি। সূৰ্য উদয় যদি চাওঁ 4:48 আৰম্ভ আৰু অস্ত 6:10। প্ৰিয় গতিকে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশি ফলিতানটো। প্ৰিয় দৰ্শক, পোনপ্ৰথমে আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ পঞ্জিকা অনুসৰি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো উৎসাহজনক আৰু কৰ্মমুখৰ হ'ব। বুধ মাৰ্গী হোৱাৰ ফলত বহুদিন ধৰি ৰৈ থকা কামবোৰ পুনৰ গতি লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু পৰিশ্ৰমৰ প্ৰশংসা হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। আৰ্থিক দিশত দিনটো মোটামুটি হ'ব। নতুন আয়ৰ সুযোগ লাভ কৰিব পাৰে বা পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। কিন্তু অপ্ৰয়োজনীয় খৰচৰ ক্ষেত্ৰত সংযম অৱলম্বন কৰক। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ সম্ভাৱনা দেখা যায়। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা সহযোগিতা লাভ কৰিব পাৰে। পাৰিবাৰিক জীৱনত শান্তি আৰু সমন্বয় বজাই থাকিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সমস্যা নাথাকিলেও মানসিক চাপ কমাবলৈ পৰ্যাপ্ত বিশ্ৰাম লওক আৰু খাদ্য অভ্যাসৰ প্ৰতি সজাগ থাকক। আজিৰ শুভ ৰং যদি চোৱা হয় ৰঙা। আজিৰ শুভ সংখ্যা 9। প্ৰতিকাৰ আজি সূৰ্যদেৱক জল অৰ্পণ কৰি ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ 111 বাৰ জপ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব আৰু কৰ্মক্ষেত্ৰৰ বাধা দূৰ হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি চাওঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ আৰু ইতিবাচক হোৱাৰ সম্ভাৱনা আছে। আজি মংগল আপোনাৰ ৰাশিত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰাৰ ফলত আত্মবিশ্বাস, সাহস আৰু কৰ্মশক্তি বৃদ্ধি পাব। বহুদিন ধৰি স্থগিত হৈ থকা কাম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ যথাযোগ্য মূল্যায়ন হ'ব পাৰে। চাকৰিয়ালসকলে নতুন দায়িত্ব বা পদোন্নতিৰ ইংগিত লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক অথবা লাভজনক ব্যৱসায়িক সুযোগ আহিব পাৰে। আৰ্থিক দিশত দিনটো শুভ। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিন্তু বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি সিদ্ধান্ত লোৱাটো বুদ্ধিমানৰ কাম হ'ব। পাৰিবাৰিক জীৱনত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মোটামুটি ভাল, যদিও অত্যধিক পৰিশ্ৰম বা খঙৰ বাবে ক্লান্তি অনুভৱ কৰিব পাৰে। নিয়মীয়া ব্যায়াম আৰু সুষম আহাৰ গ্ৰহণ কৰিলে অধিক উপকাৰ পাব। পঞ্জিকা অনুসৰি আজিৰ শুভ ৰং যদি চাওঁ সেউজীয়া। আজি শুভ সংখ্যা 6। প্ৰতিকাৰ যদি চোৱা হয়, আজি হনুমান চলিচা পাঠ কৰক বা ওম হনুমতে নমঃ মন্ত্ৰ 21 বাৰ জপ কৰক। ইয়াৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব আৰু কৰ্মক্ষেত্ৰত বাধা দূৰ হ'ব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ ৰাশিৰ অধিপতি বুধ বক্ৰীৰ পৰা মাৰ্গী হোৱাৰ ফলত বহুদিন ধৰি ৰৈ থকা কামত পুনৰ গতি আহিব। সিদ্ধান্ত লোৱাত আত্মবিশ্বাস বৃদ্ধি পাব আৰু বিভ্ৰান্তি কমিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক অথবা লাভজনক ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ বাবে সময় অনুকূল হ'ব। আৰ্থিক দিশত দিনটো শুভ। আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। আয়ৰ নতুন উৎস সৃষ্টি হ'ব পাৰে, কিন্তু অতিৰিক্ত খৰচৰ পৰা আঁতৰি থাকক আৰু বিনিয়োগ কৰাৰ আগতে ভালদৰে পৰামৰ্শ লওক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতাই আপোনাক মানসিক শান্তি দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সমস্যা দেখা নাযায়, কিন্তু অনিয়মীয়া খাদ্য অভ্যাস আৰু অত্যধিক মানসিক চাপৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত বিশ্ৰাম আৰু পানী পান কৰাটো উপকাৰী হ'ব। আপোনাৰ শুভ ৰং যদি চাওঁ সেউজীয়া। আজিৰ শুভ সংখ্যা 5।
প্ৰতিকাৰ যদি চাওঁ, আজি ভগৱান গণেশৰ পূজা কৰি ওম গং গণপতি নম মন্ত্ৰ 21 বাৰ জপ কৰক। ইয়াৰ ফলত বাধা দূৰ হ'ব আৰু বুদ্ধি বা শক্তি আৰু সফলতা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চাওঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ আৰু ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে। যদি সূৰ্য আৰু বৃহস্পতি আপোনাৰ ৰাশিত অৱস্থান কৰাৰ ফলত আত্মবিশ্বাস, সন্মান আৰু নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব। আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ সময় অনুকূল। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ সমৰ্থন লাভ কৰিব আৰু পদোন্নতি বা নতুন দায়িত্বৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়িকসকলৰ বাবে লাভ বৃদ্ধি আৰু নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ, আয় বৃদ্ধি হ'ব পাৰে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। যদি অপ্ৰয়োজনীয় খৰচ এৰাই চলি ভৱিষ্যতৰ বাবে সঞ্চয় কৰাৰ চেষ্টা কৰক। পাৰিবাৰিক জীৱনত আনন্দ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস আৰু মৰম বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মোটামুটি ভাল, যদিও অত্যধিক কৰ্মব্যস্ততাৰ বাবে ভাগৰ অনুভৱ কৰিব পাৰে। সময়মতে বিশ্ৰাম লওক আৰু সুষম আহাৰ গ্ৰহণ কৰক। আজিৰ শুভ ৰং যদি চাওঁ, বগা। আজিৰ শুভ সংখ্যা 2। প্ৰতিকাৰ যদি চোৱা হয়, আজি ভগৱান শিৱক জল অৰ্পণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰক। ইয়াৰ ফলত মানসিক শান্তি বৃদ্ধি পাব আৰু শুভ ফল লাভ কৰাৰ সম্ভাৱনা অধিক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰ ফলদায়ক হ'ব পাৰে। আপোনাৰ ৰাশিত শুক্ৰ আৰু কেতুৰ অৱস্থানৰ বাবে আত্মবিশ্বাস থাকিলেও কিছুমান বিষয়ত ধৈৰ্য আৰু সংযম ৰক্ষা কৰাটো অত্যন্ত প্ৰয়োজন। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ততালিকে নলৈ ভাল। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। ব্যৱসায়িকসকলৰ বাবে নতুন পৰিকল্পনা লাভজনক হ'ব পাৰে, কিন্তু অংশীদাৰিত্বমূলক কামত সাৱধানতা অৱলম্বন কৰাটো উচিত। আৰ্থিক দিশত দিনটো মোটামুটি অনুকূল। আয়ৰ নতুন সুযোগ আহিব পাৰে, যদিও অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰাটো জৰুৰী। বিনিয়োগ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰ্যালোচনা কৰক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। জীৱনসংগীৰ সৈতে খোলামেলা আলোচনা কৰিলে ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ চিন্তাৰ কাৰণ নাই, কিন্তু অত্যাধিক মানসিক চাপ আৰু অনিয়মীয়া জীৱনশৈলীৰ পৰা আঁতৰি থাকক। নিয়মীয়া ব্যায়াম আৰু পৰ্যাপ্ত বিশ্ৰাম উপকাৰী হ'ব। আজিৰ শুভ ৰং সোণালী বা কমলা। আজিৰ শুভ সংখ্যা 1। প্ৰতিকাৰ আজি সূৰ্যদেৱক জল অৰ্পণ কৰি ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ 11 বাৰ জপ কৰক। ইয়াৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব আৰু কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰাৰ সম্ভাৱনা অধিক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, কন্যা ৰাশি। আজিৰ দিনটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ইতিবাচক আৰু অগ্ৰগতিৰে ভৰা হোৱাৰ সম্ভাৱনা আছে। আজি বুধ বক্ৰীৰ পৰা মাৰ্গী হোৱাৰ ফলত বহুদিন ধৰি বাধাপ্ৰাপ্ত হৈ থকা কামবোৰ পুনৰ গতি লাভ কৰিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ মূল্যায়ন হ'ব। চাকৰিয়ালসকল নতুন দায়িত্ব বা ঊৰ্ধ্বতন বিষয়াৰ প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি বা ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ আহিব পাৰে। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ, আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ যোগ দেখা যায়। যদিও অতিৰিক্ত ব্যয়ৰ পৰা সাৱধান থাকি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব আৰু জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। ঘৰলৈ শুভ সংবাদ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মোটামুটি ভাল, যদিও কৰ্মব্যস্ততাৰ বাবে মানসিক চাপ অনুভৱ কৰিব পাৰে। সময়মতে বিশ্ৰাম লওক আৰু সুষম খাদ্য গ্ৰহণ কৰক। আজি শুভ ৰং সেউজীয়া। আজি শুভ সংখ্যা 5। প্ৰতিকাৰ আজি ভগৱান গণেশৰ পূজা কৰি ওম গং গণপতি নমঃ মন্ত্ৰ 21 বাৰ জপ কৰক। ইয়াৰ ফলত বাধা দূৰ হ'ব, বুদ্ধি বৃদ্ধি পাব আৰু সকলো কামত সফলতা লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আশাব্যঞ্জক আৰু শুভ ফলদায়ক হোৱাৰ সম্ভাৱনা আছে।
আজি আপোনাৰ চিন্তাধাৰা স্পষ্ট হ'ব আৰু নতুন পৰিকল্পনা বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ধৈৰ্য আৰু বিচক্ষণতা অৱলম্বন কৰিলে ভাল ফল পাব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু পৰিশ্ৰমৰ মূল্যায়ন হ'ব। চাকৰিয়ালসকলে নতুন দায়িত্ব লাভ কৰিব পাৰে বা ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন অংশীদাৰিত্ব, নতুন গ্ৰাহক বা লাভজনক ব্যৱসায়িক সুযোগ আহিব পাৰে। আৰ্থিক দিশত দিনটো শুভ, আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু আবদ্ধ হৈ থকা ধন ঘূৰি আহিব পাৰে। যদিও অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক আৰু ভৱিষ্যতৰ বাবে সঞ্চয়ৰ গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব আৰু পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। ঘৰত শুভ বা আনন্দৰ বাতাবৰণ বিৰাজ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মোটামুটি ভাল। অত্যাধিক মানসিক চাপ নলওক। নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত বিশ্ৰাম আৰু সুষম খাদ্যই আপোনাক সুস্থ ৰাখিব। আজিৰ শুভ ৰং বগা, আজিৰ শুভ সংখ্যা 6। প্ৰতিকাৰ আজি মা লক্ষ্মীৰ পূজা কৰি ওম শ্ৰী লক্ষ্মী নম মন্ত্ৰ 108 বাৰ জপ কৰক। ইয়াৰ ফলত ধন সম্পদ, সুখ শান্তি আৰু সৌভাগ্য বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, সাহস আৰু সফলতাৰে ভৰা হোৱাৰ সম্ভাৱনা আছে। আজি চন্দ্ৰ আপোনাৰ নিজৰ ৰাশিত অৱস্থান কৰাৰ ফলত মানসিক শক্তি বৃদ্ধি পাব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাও আছে। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব গুণ প্ৰকাশ পাব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ বিশ্বাস আৰু সমৰ্থন লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, লাভজনক লেনদেন বা ব্যৱসায় সম্প্ৰসাৰণ সুযোগ আহিব পাৰে। আৰ্থিক দিশত দিনটো যথেষ্ট শুভ, আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পূৰ্বৰ বিনিয়োগৰ পৰা লাভ পাব পাৰে যদিও আৱেগিকভাৱে ধন খৰচ কৰাৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ লাভ কৰিলে উপকৃত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভাল যদিও অত্যাধিক মানসিক চাপ আৰু অনিয়মীয়া খাদ্য অভ্যাস এৰাই চলক। পৰ্যাপ্ত পানী লওক আৰু বিশ্ৰাম লওক। আজিৰ শুভ ৰং মেৰুণ বা গাঢ় ৰঙা, আজিৰ শুভ সংখ্যা 9। আজিৰ ভগৱান শিৱৰ পূজা কৰি ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰক। ইয়াৰ ফলত মানসিক শান্তি, সাহস আৰু শুভ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চাওঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ আৰু আশাব্যঞ্জক হোৱাৰ সম্ভাৱনা আছে। বৃহস্পতিৰ শুভ প্ৰভাৱৰ ফলত ভাগ্যৰ সহযোগ লাভ কৰিব। বহুদিন ধৰি ৰৈ থকা কামত অগ্ৰগতি হ'ব আৰু নতুন সুযোগে আপোনাৰ দুৱাৰ খটখটাব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ পাব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলেও নতুন গ্ৰাহক, নতুন চুক্তি অথবা লাভজনক ব্যৱসায়িক সিদ্ধান্তৰ সুফল লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত দিনটো অনুকূল, আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভ পাব পাৰে। কিন্তু অপ্ৰয়োজনীয় ব্যয় এৰাই চলি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত আনন্দ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। জীৱনসংগী আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। কোনো শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মোটামুটি ভাল যদিও অত্যাধিক দৌৰা-দৌৰি আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত বিশ্ৰাম আৰু সুষম খাদ্য গ্ৰহণ কৰিলে অধিক সুস্থ অনুভৱ কৰিব। আজিৰ শুভ ৰং হালধীয়া, আজিৰ শুভ সংখ্যা 3। আজিৰ ভগৱান বিষ্ণু বা বৃহস্পতি দেৱৰ পূজা কৰি ওম গ্ৰাং গ্ৰীং গ্ৰুং সহ গুৰুবে নম মন্ত্ৰ 21 বাৰ জপ কৰক। ইয়াৰ ফলত ভাগ্য শক্তিশালী হ'ব আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ সুফল লাভ কৰাৰ দিন। আজি আপুনি যি কাম একাগ্ৰতাৰে কৰিব তাৰ ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট। ধৈৰ্য আৰু শৃংখলা বজাই ৰাখিলে বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ববোধ আৰু কৰ্মনিষ্ঠাই ঊৰ্ধ্বতন বিষয়াসকলক সন্তুষ্ট কৰিব। চাকৰিয়ালসকলৰ বাবে নতুন সুযোগ বা পদোন্নতিৰ ইংগিত থাকিব পাৰে। ব্যৱসায়িকসকলে নতুন বিনিয়োগ বা ব্যৱসায়িক সম্প্ৰসাৰণ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰে। আৰ্থিক দিশত দিনটো অনুকূল, আয়ৰ নতুন উৎস সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
যদিও অপ্ৰয়োজনীয় ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু ভৱিষ্যতৰ বাবে সঞ্চয় কৰাত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত সুখ শান্তিৰ পৰিৱেশ বিৰাজ কৰি পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব আৰু ঘৰত আনন্দৰ বাতাবৰণ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সমস্যা দেখা নাযায়, তথাপি অত্যধিক কামৰ চাপৰ বাবে ভাগৰ অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু সময়মতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। আজি শুভ ৰং নীলা, আজিৰ শুভ সংখ্যা 8। আজি শনিদেৱৰ কৃপা লাভৰ বাবে ওম শং শনিশ্চৰায় নমঃ মন্ত্ৰ 21 বাৰ জপ কৰক। লগতে দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক কলা তিল বা উৰহি দান কৰিলে শুভ ফল লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চাওঁ, কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নতুন সম্ভাৱনা আৰু ইতিবাচক পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই আনিব। ৰাহুৰ প্ৰভাৱত আপুনি নতুন ধাৰণাৰে আগবাঢ়িব বিচাৰিব। সঠিক পৰিকল্পনা আৰু বিচক্ষণ সিদ্ধান্তই সফলতাৰ দুৱাৰ মুকলি কৰিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ সহযোগিতা লাভ কৰিব আৰু আপোনাৰ কৰ্মদক্ষতাৰ প্ৰশংসা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি বা ব্যৱসায় সম্প্ৰসাৰণ অনুকূল সময়। আৰ্থিক দিশত দিনটো শুভ, আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি আহিব পাৰে। যদি কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। পাৰিবাৰিক জীৱনত শান্তি আৰু সমন্বয় বজাই থাকিব। জীৱনসংগী আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে মন প্ৰফুল্লিত হ'ব। বন্ধুসকলৰ পৰা শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনাও আছে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মোটামুটি ভাল, কিন্তু অনিয়মীয়া খাদ্য অভ্যাস আৰু অতিৰিক্ত মানসিক চাপ এৰাই চলক। যোগ ধ্যান বা প্ৰাণায়াম কৰিলে মন আৰু শৰীৰ দুয়োটাই সুস্থ থাকিব। শুভ ৰং আকাশী নীলা, আজিৰ শুভ সংখ্যা 4। আজি শনিদেৱৰ পূজা কৰি ওম শং শনিশ্চৰায় নমঃ মন্ত্ৰ 21 বাৰ জপ কৰক। লগতে অভাৱগ্ৰস্ত ব্যক্তিক নীলা বা কলা বস্ত্ৰ দান কৰিলে শুভ ফল লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য, বিচক্ষণতা আৰু শুভ সুযোগেৰে ভৰা হ'ব পাৰে। আপোনাৰ ৰাশিত শনিৰ অৱস্থানৰ বাবে প্ৰতিটো কাম চিন্তা চৰ্চা কৰিলে সফলতা লাভ কৰিব। বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত ভাগ্য আপোনাৰ পক্ষত থাকিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক আৰু লাভ বৃদ্ধিৰ যোগ দেখা যায়। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাও আছে। আৰ্থিক দিশত দিনটো শুভ, আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। যদি অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আঁতৰি থাকি সঞ্চয়ত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত সুখ শান্তিৰ পৰিৱেশ বিৰাজ কৰি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মোটামুটি ভাল, কিন্তু অতিমাত্ৰা মানসিক চাপ আৰু অনিদ্ৰাৰ সমস্যা থাকিলে বিশ্ৰাম, যোগ ধ্যান আৰু নিয়মীয়া জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। আজি ভগৱান বিষ্ণু বা শ্ৰীহৰিক পূজা কৰি ওম নমঃ নাৰায়ণ মন্ত্ৰ 108 বাৰ জপ কৰক। ইয়াৰ ফলত মানসিক শান্তি, সৌভাগ্য আৰু কৰ্মক্ষেত্ৰ সফলতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এয়া আছিলে 24 জুলাই যি আজিৰ দৈনিক ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী, আপোনাৰ পৰিয়ালবৰ্গৰ লগত পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু কমেণ্ট বক্সত আপোনালোকে আপোনাৰ কি ৰাশি আপুনি কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, এনে দৈনিক ৰাশিফল আৰু বিভিন্ন যি মাহেকীয়া সাপ্তাহিক ৰাশিফলৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।